বিলাসীপাৰাৰ বাঙালীপাৰাত আজি মুকলি হ'ল প্ৰাইভেট মডাৰ্ণ হস্পিটেল। উল্লেখ্য হৈছে প্ৰাইভেট মডাৰ্ণ হস্পিটেলখনত উপলব্ধ আছে বিভিন্ন বেমাৰৰ চিকিৎসা। ইয়াৰ উপৰিও হস্পিটেলখনত উপলব্ধ আছে ৰোগীসকলৰ বিভিন্ন বেমাৰৰ পৰীক্ষাৰ সুবিধা। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি এইটো বহুদিনৰ পৰা স্বপ্ন আছিল যে মানুহক সেৱা কৰিব লাগে। এই হিচাপে আমি 2021 চনতে এই মডাৰ্ণ হস্পিটেল অপেন কৰিছিলোঁ। অপেন কৰাৰ পিছত হয়তো আমাৰ কিছুমান ইনফেকশ্যনৰ প্ৰব্লেম আছে, তাৰ ফলত আমি বস্তুটো বন্ধ কৰি ৰাখিছিলোঁ। বন্ধ কৰাৰ পাছত আমি চিন্তা কৰি আছোঁ কেনেকৈ আগবাঢ়ি যাম, মানুহৰ সেৱা কৰিব পাৰিম। আমাৰ যিখিনি মানুহ আছে বহুত কষ্ট কৰি ৰাতি যদি 2টাত কোকৰাঝাৰ যাব লাগে, মেডিচিনৰ কথা বাদ গাড়ীৰ পৰাই 2000 টকা দিব লাগে। এনেকুৱা পৰিস্থিতি বহুত চাইছিলোঁ। চোৱাৰ পিছত এটা চিন্তা কৰিছোঁ যে আমি যদি ইয়াতে যদি তেনেকুৱা এটা হস্পিটেল দিব পাৰোঁ, হয়তো সাধাৰণ মানুহখিনি সুবিধা হ'ব আৰু ট্ৰিটমেণ্টখিনি সোনকালে পাব। এতিয়া আমাৰ তাতে উইকলি এভেইলেবল ডক্টৰ আহি আছে। প্ৰত্যেক দিনৰ ডক্টৰ থাকিব 3জন 4জন কৰি ৰাইজৰ সুবিধাৰ্থে। সেইকাৰণে আজি আমাৰ যিটো মডাৰ্ণ হস্পিটেল ফুল্লি অপাৰেট কৰিলোঁ আজি, যাতে জনসাধাৰণৰ উপকাৰ। চিজাৰিং হ'ব এটা এতিয়ালৈকে এনেকুৱা চিন্তা কৰা নাই। আগতে আমি অপিডিখিনি যিখিনি ট্ৰিটমেণ্ট আছে সেইখিনি কৰোঁ, লাহে লাহে পৰ্যায় কৰিম আমি এইখিনি চিন্তা কৰিম। বৰ্তমান কি সুবিধা উপলব্ধ? বৰ্তমান চাইল্ডৰ ডক্টৰো আছে আমাৰ, তাৰপিছত মেডিচিনৰ ডক্টৰ আছে, 24 আৱাৰ ইমাৰ্জেঞ্চি ডক্টৰো আছে। লেবৰেটৰী আছেনে? আছে, চব আছে। যিমানখিনি ইনষ্ট্ৰুমেণ্ট লাগে, মানে চিটি স্কেনিঙৰ বাহিনী চবেই আছে। স্থানীয় বাসিন্দা হিচাপে আজি আমি সঁচাকৈ আনন্দিত যে ইমান দিন বিগত বিলাসীপাৰা চাব ডিভিজন হোৱাৰ পিছৰ পৰা আজিলৈকে ইয়াত কোনো বেচৰকাৰী বা নাৰ্ছিং হোম নাই, কিন্তু আজি অভাৱটো আজি পূৰণ হ'ল। আমি এই মডাৰ্ণ হস্পিটেলৰ MD চাবক সঁচাকৈ আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। লগতো সমূহ বিলাসীপাৰা চাব ডিভিজনৰ ৰাইজক অনুৰোধ জনাইছোঁ এই মিডিয়াৰ যোগেদি যে আপোনালোকে ইমিডিয়েট কিবা পোৱাৰ কাৰণে, মানে চিকিৎসা পোৱাৰ কাৰণে আপুনি এই মডাৰ্ণ হস্পিটেললৈ আপোনাক যোগাযোগ কৰক। নিশ্চয় ইয়াত সকলো সুবিধা পাব। বহুত কেইজন ডক্টৰ, নিয়াৰ এবাউট 16-17 ডক্টৰ ইয়াত এভেইলেবল থাকিব। আৰু আমি ইয়াৰ সচেতন ৰাইজ হিচাপে সঁচাকৈ আজি মানে আনন্দিত। মই ইয়াতে ইমাৰ্জেঞ্চি চাম 24 আৱাৰ 24/7। আমাৰ ইয়াত ডেইলি MD মেডিচিন, MS গাইনী, আপোনালোকৰ আল্ট্ৰাচাউণ্ড, এক্সৰে, 24 আৱাৰ লেবৰেটৰী, চব ফেচিলিটি আমাৰ ইয়াত থাকিব। আৰু 24 আৱাৰ ইমাৰ্জেঞ্চি থাকিব। ইয়াতে অকল এতিয়া আমি চিজাৰিংটো নকৰিম, নৰ্মেল ডেলিভাৰীটো ইয়াতে নকৰিম। বাকী এনে গাইনীৰ কাৰণে গাইনী চেকআপ, আল্ট্ৰাচাউণ্ড, আমাৰ ৰেডিঅ'লজিষ্ট ডেইলি মানে উইকলি 4 ডেজকৈ আহিব। কিবা সুধিবলৈ আছে আপোনালোকক? হস্পিটেলটো ক'ত অপেনিং কৰিলে? আমাৰ বাঙালীপাৰা হাই ৰোডৰ লগতে সোমাওঁতে, মানে বিলাসীপাৰালৈ যাবলৈ সোমাওঁতে বাঙালীপাৰা ৰাইট ছাইডত আপোনালোকে পাব মডাৰ্ণ হস্পিটেল। ৰাইজক আপোনালোকে কি জনাব? আমি ইয়াতে মানে ভাল চিকিৎসা যাতে দিব পাৰোঁ, চব ফেচিলিটি যাতে পায়, 24 আৱাৰ আপোনালোকে যাতে ইমাৰ্জেঞ্চি পায়, আৰু এভৰি ফেচিলিটি, এভৰি ইনভেষ্টিগেশ্যন আপোনালোকে ইয়াত কৰিবলৈ সক্ষম হ'ব। যিজনে নতুন উদ্যমেৰে আজি এই হস্পিটেলখন উদ্ভাৱন কৰিছোঁ, যদি আমাৰ নিয়তটো বেলেগ থাকে, আমাৰ নিয়তটো থাকিব লাগিব যে আমি ৰাইজৰ জনসেৱা কৰিম। জনসেৱা কৰাৰ নিয়তৰ মাধ্যমে আমাৰ অট'মেটিকলি আমাৰ ইনকামটো তাৰ মাজতে আহি যাব। আদৰিবলৈ অনুৰোধ জনাইছোঁ।